হয় নিশ্চয় অতি পৰিতাপৰ বিষয় যেহেতুকে কাজিৰঙা অল্ড হেৰিটেজ সাইট হয় আৰু ইয়াত বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটক আহে কিয় আহে ইয়াত আছে এশিঙীয়া গড় বিভিন্ন জন্তুকে আদি কৰি ইয়াত যেটো প্ৰাকৃতিক সৌন্দৰ্য যেটো আছে হেতু উপভোগ কৰিবৰ কাৰণে আহে কিন্তু কিছুদিনৰ পূৰ্বে আমি দেখিব পাইছো যে আমাৰ কাৰ্বি পাহাৰৰ যেটো যেনে ধৰণে কাৰ্বি পাহাৰৰ খনন হৈছে যেনে ধৰণৰ বন সম্পদৰ যেনে ধ্বংস কৰা হৈছে এটো অতি পৰিতাপৰ বিষয় আৰু যেনে ধৰণে ৰিসেন্টলি আমি দেখিব পাইছো যে আমি শুনিব পাইছো যে যেনে ধৰণৰ চৰকাৰৰ নেতৃত্বত যেতুকে পীযুষ হাজৰিকাৰ নেতৃত্বত আমি দেখিবলৈ পাইছো তেখেতৰ নেতৃত্বত কিছুমান সিন্ডিকেট ঘটনা সংঘটিত হৈছে যত নেকি তেনে ধৰণে আমাৰ কাজিৰঙাটো কিছু ব্যক্তিৰ নেতৃত্বত যেনে ধৰণে বন ধ্বংসযোগ্য হৈছে আৰু তেখেতলোকে কোনো ধৰণৰ আইন শৃংখলা নামানে ফৰেষ্ট ল তেখেতলোকে নামানে পুলিচ প্ৰশাসনক তেখেতলোকে নামানে তেখেতলোকে কাকো নমনাকৈ তেখেতলোকে বৃহৎ ডাঙৰ গছ কাটিছে গছ কাটি তেখেতলোকে ৰাতি পাৰ কৰাই লৈ যায় এটো কাৰ নেতৃত্বত কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদত তেখেতলোকে এই কাম কৰিছে আমাৰ প্ৰশ্ন হৈছে প্ৰশাসনলৈ আমাৰ প্ৰশ্ন হৈছে পুলিচলৈ আমাৰ প্ৰশ্ন হৈছে আমাৰ চৰকাৰলৈ যে তেখেতলোকে কাৰ দমত তেখেতলোকে বন ধ্বংসযজ্ঞ আৰম্ভ কৰিছে গতিকে আমি আহ্বান জনাইছো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছো যে এনেকুৱা যিবিলাক বন ধ্বংসযজ্ঞ আছে অনতিবিলম্বে বন্ধ কৰিব লাগে আৰু যিসকল ব্যক্তিৰ নেতৃত্বত বাৰে XYZ জুনে নহক তেখেতলোকে যাৰ নেতৃত্বত এইবিলাক কাম হৈছে এইবিলাক অনতিবিলম্বে বন্ধ হ'ব লাগে আৰু চৰকাৰে আমাৰ প্ৰশাসনে আমাৰ বিশেষকৈ কাজিৰঙা ডিপাৰ্টমেণ্টে বন বিভাগে এই ব্যৱস্থা ল'ব লাগে কিয় তেখেতলোকে এই ব্যৱস্থা নলয় যেতিয়া সৰু কিছুমান কামত তেখেতলোকে ধৰিবলৈ আহে কিন্তু এই ডাঙৰ যেতিয়া গছ কাটে ডাঙৰ বন ধ্বংসযজ্ঞ কৰে তেতিয়া যিসকল ব্যক্তিয়ে ইয়াৰ যিসকল মুনাফা অৰ্জন কৰিছে সেই মুনাফাত তেখেতলোকৰো তাত কন্ট্ৰিবিউশন বা তেখেতলোকৰো কিবা বেনিফিট আছে নেকি হেতু এটা ডাঙৰ প্ৰশ্ন যদি বেনিফিট নাই তেখেতলোকক কিয় নধৰে গতিকে আমি অনতিবিলম্বে আমি দাবী জনাইছো এইবিলাক বন ধ্বংসযজ্ঞ বন্ধ হ'ব লাগে আৰু আমাৰ যেটো প্ৰাকৃতিক সৌন্দৰ্য হেতু আমাৰ বৰ্ডি থাকিব লাগে সক অতি পৰিতাপৰ বিষয় যেতুকে কাজিৰঙা কিয় আহে দেশ বিদেশৰ পৰা পৰ্যটক নিশ্চয় ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আহে যদি প্ৰাকৃতিক সৌন্দৰ্যই যদি নাথাকে যদি আমাৰ কাৰ্বি পাহাৰটো খনন কৰিব তাত থকা গছ-গছনিবিলাক কাটি শেষ কৰিব যেতিয়া আমাৰ বানপানী আহিব আমাৰ বন্যপ্ৰাণী ক'ত থাকিব হেতু এটা ডাঙৰ প্ৰশ্ন গতিকে অনতিবিলম্বে চৰকাৰে এইটো কাৰ্য বন্ধ কৰিব লাগে যিবিলাক আমাৰ ডাঙৰ গছ কাটি ধ্বংস কৰিছে সেইবিলাক বন্ধ কৰিব লাগে আৰু যিসকল ব্যক্তিৰ নেতৃত্বত কামবিলাক হৈছে তেখেতলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে কোৰ্ছৰ জৰিয়তে আমি গম পাইছো যে তেখেতলোকে দিনত গছ কাটে আৰু দিনত গছ কাটি ৰাতি প্ৰায় 3:30 বা 4টাৰ মাজত সময় যিকোন আছে হেতু তেখেতলোকে উলিয়াই পেলাই লৈ আহে আৰু সেই প্লেনিংত যেটো এন্টায়াৰ যেটো প্লেনিং আছে এই তেখেতলোকে ইমান কৌশলভাৱে ইমপ্লিমেন্টেশন কৰে যে খবৰ দিয়ে যে আমুক জায়গাত পুলিচ আছে নে নাই আমুক ৰাস্তাত তেখেতলোকৰ ইনফৰ্মাৰ থাকে গোটেই সিস্টেমটো মেনেজ কৰি ৰাখিছে আৰু এনেকুৱা সিস্টেমেটিক তেখেতলোকে কাম কৰে যে প্ৰশাসনেও গম নাপায় কিন্তু অতি পৰিতাপৰ বিষয় ইমান ডাঙৰ কাজিৰঙা যত নেকি ইমান আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট আছে আমাৰ পুলিচ আছে তাৰ মাজত তেখেতলোকৰ চকুত ধুলি দি তেখেতলোকে কেনেকৈ ওলাই যায় হেতু এটা ডাঙৰ প্ৰশ্ন বন বিভাগৰ কেইবাটাও বিয়াগুম বিভাগ থকাৰ পাছতো এই বন বিভাগ কেইটাৰ মানে নাকৰ তলতে কাজিৰঙাত আসলতে কাঠৰ চুৰাং বেহাৰ দপদপনি চলিছে আৰু যেটো কথা আসলতে আমি মানে বহু দিনৰ পৰা আসলতে আমাৰ পৰিলক্ষিত হৈ আছে কথাটো কিন্তু কথাটো হৈছে কি ইয়াৰ পৰা আসলতে যোৰহাটলৈ যায় বুলি আমি ধাৰণা কৰিব পাৰিছো আৰু যোৰহাটৰ পৰা হয়তো অৰুণাচল এনে গৈ পেলাই বিভিন্ন ঠাইলৈ অসমৰ ইয়াৰ কাজিৰঙাৰ কাঠটো গৈছে আৰু ইয়াত 100 বছৰ শতায়ু গৰকা কিছুমান গছ কাটি দিয়া হৈছে যেটো মানে একেবাৰে পৰিতাপৰ কথা আৰু আসলতে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ আসলতে কুঅভিসন্ধি ৰচিছে আৰু এই কথাটো আমি সচেতন ব্যক্তি হিচাপে আমি মানি ল'বলৈ টান পাইছো কাজিৰঙাখনক আসলতে মনে প্ৰাণে ভাল পাওঁ কিন্তু কাজিৰঙাখন এনেকৈ ধ্বংস হোৱাটো আসলতে আমি এই কথাটোত আমাৰ আপত্তি আছে আৰু আমি এই চৰকাৰৰ এই বিয়াগুম বিভাগ কেইটাই অন্ততঃ অকণমান চকু কাণ দিয়াটো খুব দৰকাৰ বুলি আমি ভাবো এটা প্ৰভাৱশালী চক্ৰ জড়িত হৈ আছে নিশ্চয়কৈ আসলতে কথাবিলাক এনেকুৱা যেটো সময়ত মানে চৰকাৰী পক্ষই কৈ আছে যে সিন্ডিকেট বন্ধ কৰা হৈছে সিন্ডিকেটক লৈ পেলাই সৰব হৈ আছে যেটো সময়ত চৰকাৰ প্ৰশাসন হেতু সময়ত আসলতে এই বিভাগ কেইটাৰ নাকৰ তলত কেনেকৈ আসলতে এইটো কাঠৰ ব্যৱসায়টো চলিছে গতিকে সিন্ডিকেট কোনোবাই কৰিছে চাগে নিশ্চয়
চৰকাৰী পক্ষই গতিকে যদি সিন্ডিকেট নহয় তেতিয়াহ'লে কাঠটো এনেকৈ আচলতে খোলাখুলিকৈ নি থাকিব কেনেকৈ পাৰিছে আমি আজি কেইবাদিনৰ আগতো দেখিবলৈ পাইছোঁ কেইবাখনো গাড়ী জব্দ হৈছে আচলতে কথাটো এনেকুৱা হয় নেকি যে 100খন গাড়ী যায় তাৰে 2খন ধৰি থৈ দিয়ে এনেকুৱা কথা হয় নেকি গতিকে আমি এই কথাটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু এইটো আমি খুবেৰে ক'ব বিচাৰোঁ যে কাজিৰঙা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিছে যিহেতুকে সেইটো কাৰণে এই শতায়ুগৰকা গছবিলাক কটাটো অতি সোনকালে বন্ধ কৰক আৰু নহ'লে বা আপোনাৰ ইয়াতে জৈৱ বৈচিত্ৰ্যটো কিন্তু টোটেলি ধ্বংস হ'ব এটা সময়ত আৰু কাজিৰঙা যিহেতুকে পৰ্যটন এৰিয়া আৰু এই পৰ্যটন এৰিয়াবিলাকত আচলতে শতায়ুগৰকা গছবিলাক কটাটো কিন্তু আমাৰ একেবাৰে আমাৰ এইটো মানে অপচন্দৰ কথা হৈছে বন বিভাগৰ কাৰ্যালয় আছে কাৰ্বি আংলঙৰ বন বিভাগ আছে তেওঁলোকৰ বিট অফিচ আছে কিন্তু তাৰ কাষে দিয়ে বা সন্মুখে দিয়ে পাৰ হৈ আছে গতিকে নিশ্চয়কৈ কেইবাটাও চাওক আপুনি বন বিভাগ আছে ইয়াতে আৰু আপোনাৰ ইয়াতে কাৰ্বি আংলঙৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে গতিকে এই ডিপাৰ্টমেণ্টকেইটা থকাৰ পিছতো কেনেকৈ আচলতে নিবলৈ এইটো মানে সক্ষম হৈছে তেন আমি অনুমান কৰিব পাৰিছোঁ যে নিশ্চয়কৈ তেখেতসকল চাগে জড়িত হৈ আছে কথাটোত সেই স্থানীয় 2-এজন লোক থাকিব পাৰে ইয়াত স্থানীয় 2-এজনটো নিশ্চয়কৈ আছে স্থানীয় 2-এজন নিশ্চয় থাকিবই লাগিব আৰু স্থানীয় যুৱককেইজনে আচলতে চাগে এই বিভাগকেইটাৰ লগত কথা পাতি পেলাই চাগে তেনেকুৱা কিবা মোটা অংকৰ ধনৰ বিনিময়ত আচলতে এইটো মানে কাঠটো সৰবৰাহ কৰিছে বুলি আমাৰ সন্দেহ প্ৰকাশ খালী হৈ পৰিছে পাহাৰবোৰ খালী হৈ পৰিছে নিশ্চয়কৈ এফালে চাওক এফালে পাহাৰ খনন হৈছে পাহাৰ খনন কৰি পেলাই আচলতে কৃষিভূমিবিলাক পোতা গৈছে আৰু আনহাতেদি মানে শতায়ুগৰকা ডাঙৰ গছবিলাক কাটি পেলাই আচলতে ৰমৰমীয়া কাঠৰ বেহা কৰিছে গতিকে এই কথাটোত আমি একেবাৰে খুব প্ৰকাশ কৰিছোঁ আৰু আমি একেবাৰে মানি ল'বলৈ কাজিৰঙাবাসী হিচাপে টান পাইছোঁ নিশ্চয়কৈ বানপানীৰ সময়ত আচলতে কাৰ্বি পাহাৰটোৱে একমাত্ৰ ভৰসা বন্য জীৱ জন্তুৰ কাৰণে কিন্তু এই বন্য জীৱ জন্তুসমূহ আচলতে কাৰ্বি পাহাৰলৈ ঢাপলি মেলে এতিয়া এনেকুৱা গড়াকৈ কাটি দিয়া হৈছে যিটো কথাৰ কাৰণে বানপানীৰ সময়ত জীৱ জন্তুবিলাকৰ প্ৰতি ভাবুকি আহিব আৰু বহুত বেছি দিন নালাগিব কাৰ্বি পাহাৰটো শেষ হ'বলৈ আৰু আনহাতেদি আপোনাৰ এই কৃষি লেণ্ডবিলাক পুতি পেলোৱা হৈছে গতিকে মানুহে আচলতে কি কৰিব বিচাৰিছে জৈৱ বৈচিত্ৰ্যটো শেষ হ'লেই আচলতে গোটেই পাৰিপাৰ্শ্বিকতাটো শেষ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে বুলি আমাৰ অনুমান হয় আচলতে চাওক এই দিনৰ ভাগতে আচলতে কাৰ্বি পাহাৰত বিয়াগুম গছ যিবিলাক আছে সেই গছবিলাক কাটি পেলাই আচলতে তৈয়াৰী কৰি থৈ দিয়ে আৰু ৰাতি পুৱতি নিশা সেইসমূহ মানে কেইবাটাও পথেদি পৰ্যটক নিবাসৰ মুখৰ আগেদি কেইবাটাও পথেদি আচলতে সেই কাঠবিলাক যোৰহাটৰ অভিমুখে লৈ পেলাই ৰাওনা কৰে গাড়ীবিলাক গতিকে প্ৰশাসনে সেই বস্তুবিলাক আচলতে কোন ৰাস্তাকেইটাইদি কাঠটো অহা যোৱা কৰে সেই বস্তুটো চিনাক্তকৰণ কৰি পেলাই তাতে যদি টহল দিয়াৰ এটা ব্যৱস্থা কৰে নিশ্চয়কৈ আচলতে সেই বস্তুটো বন্ধ হ'ব কাঠৰ চোৰাং ব্যৱহাৰটো বন্ধ হ'ব আৰু যদি তাকে নকৰে তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতসকল জড়িত আছে আৰু কাঠটো আচলতে যিটো হাৰত কাঠটো কাটি গৈছে দৈনিক যিটো হাৰত কাঠটো কাটি গৈছে সেই কথাটোত কিন্তু মানে আৰু খুব বেছি 1-1.5 মাহৰ ভিতৰত টোটেলি মানে কাৰ্বি পাহাৰৰ কাঠ শেষ হৈ যাব গতিকে আমি দাবী উত্থাপন কৰিব বিচাৰিম এই চোৰাং কাঠৰ বেহাটো অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰক দৈনিক 100ৰো অধিক সৰু গাড়ী তাত নিশ্চয়কৈ এই বলেৰো পিকআপ আপোনাৰ টাটা ডিআই এই গাড়ীবিলাকেদি সদায় নিতৌ মানে কাঠ ভৰ্তি কৰি লৈ যোৱা আমি পৰিলক্ষিত হৈছে গতিকে এই বস্তুটো সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ